দিহানাম জগতৰ এজন উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচিত হোৱা এজন ব্যক্তি, দিহানামৰ জৰিয়তে সকলোৱে চিনি পোৱা এজন ব্যক্তি, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যদি আপুনি কণমানিৰ পৰা জ্যেষ্ঠজনলৈকে আপোনালোকে যদি সোধে তেন্তে কোনেও চিনি নোপোৱাকৈ নথকা এজন ব্যক্তি হৈছে যাৰ নামী পৰিচয় কমলা গগৈদেৱ। হে ৰাম তীৰ্থভূমিলৈ যাবই নালাগে। দিহানাম সম্ৰাট উপাধিৰে বিভূষিত এই ব্যক্তিজনৰ মনৰ কিছুমান অনুভৱ আজি আপোনালোকৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আচলতে এই ভিডিঅ'টো আমি কোনো ইণ্টাৰভিউ লোৱা নাছিলোঁ বা আমি কোনো তেনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ যোৱা নাছিলোঁ। এটি মহৎ কামৰ মহৎ উদ্দেশ্য লৈ তেখেতৰ ওচৰত আমি কাষ চাপিছিলোঁ আৰু তেখেতৰ লগতে আমাৰ বাৰ্তালাপ হওঁতে কিছুমান কথা, কিছুমান মনৰ অনুভৱ তেখেতৰ পৰা আমি জানিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। আচলতে আমি দুটামান প্ৰশ্ন তেখেতক উত্থাপন কৰিছিলোঁ। কমলা গগৈ সদ্যহাতে বিতৰ্কত সোমোৱা নাযায়। কমলা গগৈ কেতিয়াও বিতৰ্কত অহা দেখা নাই। কিয় আমি কমলা গগৈক বিতৰ্কত অহা দেখা নাই? কমলা গগৈ বিতৰ্কত নোসোমায় বুলি প্ৰত্যেকেই কয়। বৰ ভয় লাগে, দুখ পাওঁ। আচলতে আমি বিতৰ্কটো আচলতে কি হয়, বিতৰ্ক কৰিব নাপায়। বিতৰ্কটো মই ৭২ কোটিবাৰ প্ৰণাম। মই কোনো বিতৰ্কিত ঠাইলৈ যাবলৈ ইচ্ছা নকৰোঁ বা যাবলৈ নিবিচাৰোঁ। সেইটো আচলতে বিতৰ্ক নহয়। আচলতে আৰু নাম গোৱা মানুহৰ বিতৰ্ক কৰিব নালাগে, এইবোৰ বৰ ডাঙৰ কথা। এইবোৰ সেইকাৰণে খুব তাৰমানে আমি কাকো কোনেও কতো সমালোচনা কৰিব নাপায়। ভুলটো আঙুলিয়াই নহয়। আমাৰ পৰম্পৰা ক'ৰবাত ভুল হৈছে, আমি ওপৰলৈ নিবলৈ চাব লাগে, আলোচনা কৰিব লাগে। তেওঁলোকে যদি জানে কথাটো আলোচনা কৰিতো এটা শুদ্ধ পথ নহয়। কথাটো ডাঙৰ কথা এটা হয় কি, আপুনি ভাৰতীয় সভ্যতাত এটা কথা আছে, শ্ৰীকৃষ্ণক খুব গালি পালি শিকো পালে, প্ৰভু অকল হাঁহিহে থাকে। মানুহৰ পৰুৱা মৰিবৰ আগত পাখি গ'লে যি মানুহৰ অটপালি হয় তাৰ বেছি দিনলৈ আয়ুস নাথাকে। আপুনি চাব পাৰে, তাৰ হয়তো প্ৰতিভাৰ ধ্বংস হ'ব পাৰে, তাৰ অকাল মৃত্যু হ'ব পাৰে। কৃষ্ণ এখানে কৈছে আমাক, বাৰে বাৰে বলুভদ্ৰই কৈছে, তই শিশুপাল মনে মনে থাক। ভীম আনকি যুধিষ্ঠিৰে মনে মনে আছে সেই ৰাজভাষণত। প্ৰত্যেকৰে খং উঠিছে। ভীমেতো গৰুজি আছে শিশুপালক মাৰি মাৰি, বলুভদ্ৰইতো একদম কাটিমকৈ আছে শিশুপালক। কিন্তু কৃষ্ণই কৈছে নাপায় দাদা, মই তেওঁৰ ১০০টা অপৰাধ ক্ষমা কৰিছোঁ, কিন্তু মই তেওঁ মাতৃ কিমান সহিষ্ণু, কি দেখাইছে মোক কৃষ্ণ ইমান সহ্য কৰিব পাৰে। আৰু কোন ব্যৰ্থ হ'ল শিশুপাল। শিশুপালে নিজেও জীৱনত তৰিব নোৱাৰিলে, আনকো তৰাব নোৱাৰিলে। সেইকাৰণে তেওঁ ব্যৰ্থ কাৰণে তেওঁ সকলোতে খুদ দেখে। যিজন মানুহে জেওৰাখন বব নাজানে সেই মানুহটোক ১০০টা ভোট ধৰিব চাবাচোন। পাখিটো এনেকৈ মাৰিব লাগিছিলে, পাখিটো মাৰিব লাগিছিলে। যিটো মানুহৰ ইনকম নাই, তাৰ যিটো মানে লোকৰ ধনেৰে খায়, তাৰ খুব ফৰফৰণি চাবা। ২৪ ঘণ্টা শুই পানি লোকৰ ঘৰত চাহত দি লৈ থকা মানুহটোৰ কথা কি নহিবা তুমি? বাস্তৱ কথা হয় নহয়, এইবিলাক সত্য কথা হয় নহয়। সেইকাৰণে ব্যৰ্থজনে সকলো মহৎ লোকৰ বাণী, যিজন ব্যৰ্থ সেইজনে সকলোকে খুদ দেখে। মহাপুৰুষ শংকৰদেৱে কাৰোবাক গালি পাৰিলে নেকি? কাকো গালি নাই পোৱা, কাকো গালি নাই পোৱা। মানুহে এতিয়া এনেই কৈছে তুমি আমুকলৈ নাযাবা, তামুকলৈ। গুৰুজনে কাকো নাই কোৱা তুমি দেৱী ঘৰলৈ নাযাবা বুলি। কোনজনী দেৱীৰ কথা কৈছে? কোনগৰাকী দেৱীৰ কথা কৈছে? এতিয়া তথাকথিত মানুহ কিছুমানে লেবেল লগাব বুলি গুৰুজনাক আনি পানি হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। সেইটো নহয়। মহাপুৰুষ শংকৰদেৱ ইমান বিনয়ী, তেওঁতকৈ বিনয়ী পুৰুষ নাই। তেওঁ কাকোৱেই গালি পোৱা নাই। পৰৱৰ্তী কিছুমান তথাকথিত পণ্ডিতে নিজক পণ্ডিত সজাবলৈ আহি পিনি ঢেৰ কিবা কিবি কৰিলে। যদিহে মহাপুৰুষ শংকৰদেৱৰ যদি সেইটো ভাৱ থাকিলে, কৃষ্ণৰ মই কিংকৰ শংকৰে কহে বোলা হৰি হৰি সমস্তজনে, সদায় তেওঁ নিজক দাস কৰি তুলিছিল। বহুত কথা কৈ থৈ গৈছিলে। আৰু সেই দুজন বিজ্ঞানীকে প্ৰণাম কৰে, আকৌ ইজনে সিজনক বেয়া পায়, ইজনে সিজনক মানে সমালোচনা কৰে। আমুকো হাতে নাখাওঁ, তামুকো হাতে নাখাওঁ, আমুক থাকিলে নাহোঁ, আমুক নাপায় নহয়। এইবিলাক ধৰ্মই ধৰিব নহয় জানে। ধৰ্ম এনেই নহয়। মৃত্যুৰ সময়ত নৰিয়া বিচনাত পৰি থাকিবলৈ মন আছিল। যেতিয়া মানুহে মানুহক হিংসা কৰিব, যেতিয়া মানুহে মানুহক আপুনি কি বুলি কয়, মানুহে মানুহক যেতিয়া হিংসা কৰিব, মানুহে যে মইহে ৰজা হ'ম, মোকহে লাগে সকলো সুবিধা, যেতিয়া মানুহে এইটো ভাবিব নহয়, সেই মানুহে নৰিয়া বিচনাত নৰক যান্ত্ৰণা সেইজনক মানুহক যেতিয়া যিজন মানুহে ঘিণ কৰে, মানুহক যেতিয়া মানৱ সেৱা কৰিব নোৱাৰে। আপুনি নিজেই মানৱ সেৱা কৰক। অতিথি দেৱাই শ্ৰীকৃষ্ণ ইমান দেৱ, পৃথিৱীৰ ৰজা, বিপদামূলক ভৰিত ধৰণে পদ্ম হিৰক পোৱা। আমি আকৌ দুপইচা হ'লে আমাৰ নম্বৰ দিছোঁ। এইবোৰ আমাক কি কৰি দিছে? সেইকাৰণে
মানে বৰ বেছি কথা কৈ থাকিব নাপায় মানুহে, আৰু মই সেইবোৰ খুব বেয়া পাওঁ, বেয়া লাগে তাৰমানে। আমি দিহানামহে গাব যাওঁ, অকণমান গাবলৈ যত্ন কৰিছোঁ। সেই দিহানাম গোৱা জগতখনতো যদি কোনোবাই মানে ৰাজনীতি কৰে, মইহে গাইছোঁ ভাল, আমি গাইছোঁ, আজি মোক এতিয়া কোনোবাই মাতি লৈ গৈছে কাৰণেহে মই কমলাক গৈ আছোঁ। কি অৰ্থটো আছে? মোক যদি কাইলৈ যদি দুদিন ৰাইজে মোক নামাতকচোন, মই চেল্ফৰ বান্দৰটোৰ নিচিনা হৈ পৰি থাকিম। মই সমাজে এৰি দিবলৈ হ'লে মোৰ মৃত্যু হ'ব। মই ক'লোঁ আপোনাক, সমাজখনে লৈ ফুৰিছে কাৰণেহে, আৰু মই পোৱাটো হেৰি নহয়, সমাজে লৈ ফুৰিছে আৰু সমাজৰ পৰা পোৱাটোহে দিছোঁ। এইটো মইহে সৃষ্টি কৰিছোঁ, আৰু মোক সৃষ্টি কৰিছোঁ, সেইটো নহয়। সেইবোৰ চব প্ৰভুৰ দান, ভকতৰ বস্তু, ভগৱানৰ বস্তু। আমি যে লৈ ফুৰিবলৈ পাইছোঁ, সেইটো মই এতিয়া ভগৱানক পোৱা হ'লে কি বিচাৰিম? যে প্ৰভু আমি নামৰ মানুহে কীৰ্তন ভাগৱত ঘোষাত বিতৰ্ক নাই, নাপায়। কীৰ্তনৰ যিটো সুৰ সেইটো সুৰেই গাব লাগিব, ঘোষাৰ যিটো সুৰ সেইটো সুৰেই গাব লাগিব, আমি দিহানামৰ যিটো সুৰ আমি সেইটো সুৰেই গাব, তাত জানো বিতৰ্ক কৰিব লাগে? ৰাইজে আপোনাক দিহানামৰ সম্ৰাট বুলি কয়, আপুনি নিজকে ভাবেনে দিহানাম একেবাৰে নাভাবোঁ। মই এজন সামান্য দিহানাম জগতৰ ছাত্ৰ, এতিয়াও দিহানাম শিকিবলগীয়া হৈ আছে। এতিয়াও কলামণি সন্দিকৈ চাই গোৱা দিহানামবিলাক গুণগুণাই থাকি মন যায়, কলামণি সন্দিকৈ চাই গোৱা নিচিনাকৈ গাবলৈ মন যায়। কিন্তু এতিয়াও মই পূৰ্ণাংগ হ'ব পৰা নাই। বদনমলীয়া চাই যিখিনি দি থৈ গ'ল সেইখিনি এতিয়াও পূৰ্ণাংগ কৰিব পৰা। কমলা গগৈ বদনাম গালেও যে তেখেতে তাৰ উত্তৰ নিদিয়ে, কাৰণটো কি? আমি তেখেতৰ পৰা এই প্ৰশ্নটো উত্থাপন কৰোঁতে তেখেতে আমাক কি বুলি কৈছিলে? দিহানাম জগতখনত এনে কিছুমান ব্যক্তি আছে, যিসমূহ ব্যক্তিয়ে নিজকে বৰ্বৰতা বুলি প্ৰমাণ কৰিবলৈ যায়, নিজকে দিহানাম জগতৰ এজন উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচয় দাঙি ধৰিবলৈ এনে কিছুমান ব্যক্তি ওলাই আহিছে, যাক দিহানামৰ কিবা কিবি বুলি নিজকে পৰিচয় দাঙি ধৰিবলৈ আহে। কিন্তু এইজন কমলা গগৈ দেৱকে আপোনালোকে চাওক, যিজন কমলা গগৈ প্ৰভুৰ গুণনাম শ্ৰৱণ কৰা মানসেৰে তেখেতে এটি চৰকাৰী চাকৰিও পদত্যাগ কৰি আহি তেখেতে নামতে সমৰ্পণ কৰিলে গোটেই জীৱনটো। প্ৰভুৰ গুণানুকীৰ্তন কৰাৰ উদ্দেশ্যতে সকলো ত্যাগ কৰি তেখেতে কেৱল নাম গুণনাম শ্ৰৱণ কৰি আছে। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিদিনেই তেখেতৰ দিহানামৰ অনুষ্ঠানৰ বাবে যোগাযোগৰ যেতিয়া আপোনালোকে লিষ্ট দেখা পাব, আপোনাৰ চকু কপালত উঠিব। এটা দিনো তেখেতে খালী নাই, আচলতে অনুষ্ঠানৰ পৰা তেখেতে বঞ্চিত হোৱা নাই। কাৰণ কমলা গগৈ দেৱক সকলোৱে ভাল পায়, তেখেতৰ অনুষ্ঠান চাই থাকিলে কাৰো হেঁপাহ নপলায়। আৰু এটা কথা মনত পৰিছে, আমি কেতিয়াবা ইউটিউব ভিডিঅ'বিলাক চালে দেখোঁ যে আমাৰ বিশেষকৈ বিচাৰকৰ আসন গ্ৰহণ কৰি থাকোঁতে এই দিহানামৰ ক্ষেত্ৰত আমাৰ সোমনাথ ওজাদেৱে কেতিয়াবা উল্লেখ কৰে যে এই গুৰুঘাট নামাৰিলে বুলি কথা এষাৰ কয়। মানে নেগেৰাৰ বাদ্যটো যে গুৰুঘাটটো আছে নেকি, বা আপুনি সেই বিষয়ে জানে নেকি? যিহেতু আমি প্ৰশ্নটো সুধিছোঁ নাজানো কাৰণে, সেইকাৰণে আপুনি অকণমান সেই বিষয়ে। আচলতে কথাটো নেগেৰা বাদ্যৰ গুৰুঘাট আছে নাই, ময়ো সেইটো আপোনাক সঠিক উত্তৰ দিব পাৰিম। কাৰণ মই দিহানাম গাওঁতে কেতিয়াবা নেগেৰা বজাইছোঁ বা বজাবলৈ যত্ন কৰিছোঁ। কিন্তু ডাঙৰ কথাটো হ'ল, সোমনাথ দাই যিটো কথা কৈছে সেইটো আপুনি নুই কৰিব নোৱাৰে। সোমনাথ বৰা ওজা ডাঙৰীয়া অসমৰ এজন বিশিষ্ট শিল্পী, সংগীত জগতৰ তেখেত এজন ভোটাতৰা, আৰু মোৰ কাৰণে তেখেত এজন পিতৃপুৰুষ। কেলৈ পিতৃপুৰুষ জানে? তেখেত সোমনাথ বৰা ডাঙৰীয়াৰ দৰে শিল্পীসকলৰ আমি মানস পুত্ৰ সঠিক। আমাক গীত লিখিবলৈ দিয়ে, গীত লিখোঁ, গীতবিলাক শ্ৰব্য কেছেটত প্ৰকাশ কৰে, তেতিয়া আমাৰ মনবিলাক একদম উৎফুল্লিত হৈ যায়। কেছেটত আমাৰ নামটো দি দিয়ে। গতিকে আৰু অসমৰ দিহানাম সংস্কৃতি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত নেপথ্যৰ পৰা শ্ৰব্য কেছেটৰ মাধ্যমেৰে তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আৰু আপুনি চাবচোন, আপুনি বহু গীত মাত শুনিছে, তাৰ মাজত তেখেতৰ আমাৰ হোম প্ৰডাকশ্যনৰ গীত মাতবিলাকৰ আপুনি ভালকৈ শুনি চাবচোন। কেতিয়া শুনিব? আপুনি সময় নাপায় নহয়। আপুনি যেতিয়া কলেজত ক্লাছ কৰিবলৈ আহিব নহয়, আপুনি গাড়ীখনত শুনিবচোন। তেখেতৰ হোম প্ৰডাকশ্যনৰ গীতবিলাক যেতিয়া আপুনি শুনিব নহয়, তাৰ যিটো মিউজিক, যিটো পেটাৰ্ণ আৰু মিউজিকৰ যিটো টেম্পো, যিটো তাৰ মানে মাদকতা, সেই মাদকতাটো আপুনি বহু গীতত নাপায়। গতিকে সেইকাৰণে সোমনাথ দা ওজাই নহয়, তেওঁ এজন ৰজা। গতিকে তেখেতে কোৱা কথা এটাক আমি নুই কৰিব নোৱাৰোঁ। গতিকে তেখেতে নিশ্চয় অধ্যয়ন কৰিছে, আৰু অধ্যয়ন নকৰাকৈ তেখেতে নাই কোৱা নকয়।
আৰু তেখেতে অধ্যয়ন কৰি কথাটো কৈছে আৰু সেই কথাটো সঠিক উত্তৰটো তেখেতে দিব পাৰিব মইতো তেনেকৈ নাজানিম কাৰণ মই নেগেৰাৰ তেনেকুৱা হেৰি নহয় কিন্তু এইটো কথাও শুদ্ধ যে সোমনাথ দায়ে কথা এটা দলিয়াই পোৱা কথা এটা নকয় তেখেতে যিটো কথা কৈছে আৰু তেখেতে সৰুকালৰ পৰা দেখি আহিছোঁ তেখেতলোকৰ গীত মাতে আমাক আসক্ত কৰিছে আৰু কলনৰ মুঠৰ ওপৰত অসমৰ সংগীত জগতৰ এজন ভোটাতৰ শিল্পী আৰু তেনেকুৱা এজন শিল্পীয়ে কোৱা কথা এটা আমি অগ্ৰাহ্য কৰিব নোৱাৰোঁ ঠিকে আছে দিয়ক আমি যিহেতু প্ৰশ্নটো শুনো কাৰণে আপুনি যদি কিবা জানে মই সেইটো নাজানো মই জানিবৰ কাৰণে আমি প্ৰয়াস মই দাদা নেগেৰাৰ গুৰুঘাটটো এতিয়া মই যেতিয়া জানো বুলিয়ে ক'লোঁ এতিয়া আপুনি মোক মাৰি দেখুৱাবলৈ মই মাৰি দেখুৱাবলৈ নোৱাৰিম গতিকে মই যদি জানো মাৰি দেখুৱাব পাৰিব লাগিব আৰু মই নাজানো কাৰণে মই সেইটো আপোনাক নহয় এনেকৈ আমাৰ শিল্পীবিলাকৰ মাজত এই কথাবিলাক যিখিনি আমাৰ পৰম্পৰা এনেকুৱা বস্তু যদি আছে সেইবিলাক আলোচনাৰ মাধ্যমেৰে আমি উলিয়াই দিব লাগে যিহেতু আমাৰ মনত প্ৰশ্ন আছে প্ৰশ্নটো সুধিছোঁ আপোনাৰ যদি পাইছোঁ তেখেতক লগ পালে আমি কেতিয়াবা এনেকুৱা ওলালে আমি সুধিম তেখেতে বিষয়টো সুন্দৰভাৱে বুজাই দিলে তাৰমানে উঠি অহা প্ৰজন্মৰ কাৰণে ই আমাৰ সুবিধা হ'ব আৰু আমাৰ সংস্কৃতি কৃষ্টিবিলাক যদি আমি জীয়াই নাৰাখোঁ আৰু কোনে ৰাখিব আৰু আপুনি খুব ধুনীয়া কথা ক'লে বোলে এটা প্ৰবাদ এটা আছে গুৰুতকৈ শিষ্য হয় কিবা এটা বুলি কয় নে বেছিকৈ জ্ঞান হয় খুচৰি লৈ জ্ঞান গতিকে এতিয়া ডাঙৰ কথা আপুনি কোৱাৰ লগে লগে আপুনি এজন কলেজ শিক্ষক গতিকে কলেজ শিক্ষকজনে আপুনি ল'ৰা পঢ়াই থাকে ল'ৰা পঢ়োৱাটো আপোনাৰ দায়িত্ব ল'ৰাক জ্ঞান দিয়াটো আপোনাৰ দায়িত্ব আপুনি কৰি আছে তাৰ মাজতে এতিয়া নতুন প্ৰজন্ম যিখিনি ল'ৰাই নেগেৰা বজাবলৈ আহিছে সেই ল'ৰাখিনিৰ কাৰণে এটা কিন্তু ডাঙৰ কথা তেখেতলোকে আমাৰ সোমনাথ দাৰ নিচিনা ব্যক্তিক কেতিয়াবা হ'লেও লগ পাবলৈ যত্ন কৰিব লাগে কাৰণ কিয় যত্ন কৰিব লাগে যে ছাৰ আমি নেগেৰাটো এনেকৈ কৰিবলৈ লৈছোঁ কাৰণ তেখেত আছে বৰ্তমান তেখেতক যদি মানুহ আমেৰিকালৈ যাব মানুহ চন্দ্ৰলৈ যাব পাৰিছে মংগল গ্ৰহত গৈ মানুহ গতিকে তেখেতৰ নিচিনা ব্যক্তি এজনৰ লগত যদি নতুন নেগেৰা বাদক এজনে যদি কিছু কথা আলোচনা কৰে তেওঁলোকে বহুত মানে ইতিবাচক সহায় পাব আৰু সঁচাকৈয়ে বাদ্য জগতৰ এজন সম্ৰাট শিল্পী যেতিয়া আছে তেখেতৰ পৰা সেইখিনি ল'ব লাগে আৰু তেতিয়া বহু কথা জানিব মই যদি নেগেৰা শিল্পী হ'লোহেঁতেন মই তেখেতৰ ওচৰতে থাকিলোহেঁতেন কিন্তু মই নেগেৰা শিল্পী নহয় কিন্তু মই দিহানামৰ ক্ষেত্ৰতো আমাৰ তেখেত পথ প্ৰদৰ্শক এজন শিল্পী গতিকে আমাৰ শ্ৰদ্ধা তেওঁ সদায় আছে আৰু গতিকে সেইটো নেগেৰাৰ গুৰুঘাটৰ সন্দৰ্ভত আমাৰ পোনপটীয়া কথা সেইটো গুৰুঘাট হয়তো আছে থাকিবও পাৰে মই নজনাকৈ মই নাই বুলি ক'ব নোৱাৰোঁ আৰু সেইটো মই বিতৰ্কলৈ লৈ আনিব নোৱাৰোঁ গতিকে সেইটো নিশ্চয় আছে তেখেত অধ্যয়নপুষ্ট ব্যক্তি তেখেত অসমৰ এজন অভিজ্ঞ ব্যক্তি সংগীত জগতৰ ভোটাৰগৰা আৰু তেখেতৰ কথাটো আমি অগ্ৰাহ্য কৰিব নোৱাৰোঁ ধন্যবাদ আমি যথেষ্টখিনি কথা জানিব পাৰিলোঁ যি নহওক এইবিলাক কথা যোগেদি আমাৰ যাতে সমাজখন উপকাৰ হয় সেইটো কাৰণে আমি কথাবোৰ প্ৰশ্নবোৰ উত্থাপন কৰিছোঁ উত্তৰবোৰ এদিন নিশ্চয় পাম বুলি আশা ৰাখিছোঁ সেইটো সময়ে দিব আৰু নতুন নতুন পুৰুষ আহি আছে সমাজত নতুন পুৰুষে অনুষ্ঠান লৈ যাব সংস্কৃতি